নমস্কাৰ ইংলিছ গ্ৰামাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি ইংলিছত আমাৰ আহিব লগা যিসমূহ প্ৰশ্ন আছে সেইসমূহ প্ৰশ্নৰ এটা পাৰ্ট যিটো হ'ব তোমাৰ ভকেবুলাৰী আৰু লগতে গ্ৰামাৰ লাইক নাউন প্ৰনাউন সিঙ্গুলাৰ প্লুৰেল কেনে কৰা হয় ঠিক আছে সো সেইসমূহ টেকনিক আজি চাম যাতে আমি যাতে ৰুট ৱৰ্ডটো দেখিলে গম পাওঁ যাতে আমি কুৱেশ্যনটো দেখিলে গম পাওঁ যে ইয়াত কোনটো বহিব ঠিক আছে সো তাৰে আমি কেইটামান টেকনিক শিকিম শৰ্ট ট্ৰিক শিকিম ওকে সো এই শৰ্ট ট্ৰিক গীতা দেখাৰ লগে লগে আমি কি কৰিব পাৰিম যে কুৱেশ্যনটোৰ আনসাৰটো দিব পাৰিম আৰু সকলোৱে ভয় কৰোঁ যে চিনোনিম এন্টোনিম কি হ'ব চিনোনিম এন্টোনিম মুখস্থ নকৰাকৈ আমি কেনেকৈ কৰিম চাই লওকচোন এবাৰ আহক ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট কুৱেশ্যন নহয় আজি আমি কনচেপ্টৰে আৰম্ভ কৰিম আমি লগতে এই কৰিম আজি আমি চিনোনিম এন্টোনিম চাৰ বাবৰে এটা পিডিএফ 399 ইয়েস এটা পিডিএফৰ দাম 399 আৰু পিডিএফটো 399 দি আপুনি গম পাই যাব যে কেনেকুৱা পিডিএফ কি আছে ইয়াত ঠিক আছে আমাক আকৌ ল'ব জোৰ কৰা নাই যিসকল ল'ব বিচাৰে একবাৰ লৈ চাব গম পাই যাব ঠিক আছে সো এতিয়া আমি চাওঁ যে ফাৰ্ষ্টতে ৱৰ্ডছ এভৰেজ আমি কি কৰো যে আমি 10টা মান আমি ভকেবুলাৰী কৰি লওঁ তাৰ মানে আমি চিনোনিম এন্টোনিম কৰি লওঁ ঠিক আছে সো ভকেবুলাৰ ফাৰ্ষ্ট ৱৰ্ডটো হ'ল তোমাৰ এভৰেজ কি আছে এভৰেজ স্যাৰ বোলে এভৰেজ মানে কি এভৰেজ ABRIDGE এভৰেজ এটো সাইড কেন হ'ব এভৰেজ একেলগে হ'ব ঠিক আছে সো এভৰেজ মানে কি চোৱা ব্ৰিজৰ কাম কি প্ৰথমে চোৱা যে ব্ৰিজ এখনৰ কাম কি ব্ৰিজ ব্ৰিজ মানে এখন ব্ৰিজ ঠিক আছে ব্ৰিজ বুলি ধৰি লোৱা এখন ব্ৰিজৰ কাম কি এখন ব্ৰিজৰ কাম হ'ল এটা ডিসটেন্স পৰা এটা ডিসটেন্স কি কৰা শৰ্ট কৰা হয় না সো জায়গাডোখৰ মানে শৰ্ট কৰি দিয়া কমাই দিয়া সো এখন ব্ৰিজৰ কাম হ'ব এখন ব্ৰিজৰ কাম কি এখন দলঙৰ কাম কি এখন দলঙৰ কাম হ'ল তোমাৰ শৰ্ট কৰা হয় না শৰ্ট কৰা এই এফালে যাব লাগে তুমি হিফালৰ পৰা ইফালে যাব কাৰণে যদি মাজত নৈ এখন আছে সো এই ডিসটেন্সটো শৰ্ট কৰিব কিহেৰে দলংখনে কৰিব ঠিক আছে সো তুমি তাৰ পৰা মনত ৰাখা যে এ ব্ৰিজ শব্দটোৰ অৰ্থ হৈ গ'ল শৰ্ট কৰা কি কৰা শৰ্ট কৰা ঠিক আছে আৰু ইয়াক আমি কেনেকৈ মনত ৰাখিম এ ব্ৰিজ এখন ব্ৰিজ ওকে এ ব্ৰিজ ঠিক আছে সো ইয়াৰ সিনোনিম মানে সেম শব্দ কি হ'ব সিনোনিম কি হ'ব ইয়াৰ সিনোনিম হৈ গ'ল বোলে শৰ্টেন কি হ'ব শৰ্টেন ইয়াৰ সিনোনিম হ'ব ইয়াৰ এন্টোনিম মানে কি ষ্ট্ৰেচ বহল কৰা হয় না STRETC ষ্ট্ৰেচ মানে কি বহল কৰা ঠিক আছে চাবলে ফাৰ্ষ্টটো হৈ গ'ল ওকে সো সেকেন্ড এটা কৰাই দিও যাতে এইটো চোৱা এইটো তুমি কেতিয়াও নাপাহৰা না মুখস্থ কৰিছা না মনত ৰাখিব ট্ৰাই কৰিছা কিন্তু তোমাৰ এটা ফিক্স হৈ গ'ল যে এ ব্ৰিজ মানে হ'ল এখন ব্ৰিজে শৰ্ট কৰা তাৰ মানে ইয়াৰ অৰ্থ শৰ্ট আৰু ইয়াৰ এন্টোনিম হৈ গ'ল লং ষ্ট্ৰেচ বহল ৰাইট ওকে নেক্সট ওয়ান এট্ৰসিটি নেক্সট ওয়ার্ডটো দিছে স্যার এট্ৰসিটি কি এট্ৰসিটি মানে এই এট্ৰসিটি ওয়ার্ডটো তোমাৰ শুনাত চাবা দেই এট্ৰসিটি এই এট্ৰসিটিৰ শুনাত কি হতে লাইছে তোমাৰ মেট্ৰ সিটি হতে লাইছে নে মেট্ৰ সিটি হয়নে সো মেট্ৰ সিটিত কি হয় মেট্ৰ সিটিত স্যার সদায় হুলস্থুল হৈ থাকে তাত তোমাৰ সদায় হুলস্থুল হয় তাত স্যার সদায় কাজিয়া হয় ঠিক আছে তাত তোমাৰ অত্যাচাৰ হয় কি হয় অত্যাচাৰ তাত কি হয় অত্যাচাৰ হয় ক'ত হয় বোলে মেট্ৰ সিটি হয় অত্যাচাৰ ৰেপ মাৰ্ডাৰ ধেৰ কিবা কিবি কেছ হৈ থাকে ঠিক আছে তুমি ধৰি লবা ঠিক আছে সো যেহেতু মেট্ৰ সিটি অত্যাচাৰ হয় আৰু মেট্ৰ সিটি সাউন্ড লাইক এট্ৰসিটি সো এট্ৰসিটি মানে কি হ'ব অত্যাচাৰ এট্ৰসিটি মানে কি হ'ব অত্যাচাৰ ঠিক আছে এট্ৰসিটি মানে অত্যাচাৰ সো অত্যাচাৰ সিনোনিম আছে একে অৰ্থ বুজোৱা শব্দ আছে কি আছে বোলে ব্ৰুটেলিটি হয়নে এটো সিনোনিম হয় আৰু এন্টোনিম কি হ'ব ইয়াৰ এন্টোনিম হ'ব স্যার কাইন্ডনেস দয়া হয় না দয়া কাইন্ডনেস ওকে দয়া ঠিক আছে সো পিডিএফ যদি কোনোবা ধৰিব পৰা নাই আমাৰ ডেসক্ৰিপচনত লিংক দিম তাত থকা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব মই পিডিএফটো সেন্ড কৰি দিম ঠিক আছে সো কি হ'ব কাইন্ডনেস ইয়াৰ কি হ'ব তোমাৰ ইয়াৰ বিপৰীত শব্দ হ'ব কি হ'ব এন্টোনিম হ'ব কি কাইন্ডনেস ওকে স্যাৰ হৈ গ'ল থাৰ্ডটো এবাৰ ৰিভাইজ কৰি দিও এজল্ট কি আছে এজল্ট ASSAULT এজল্ট ASSAULT এজল্ট আমি শুনা কি হতে লাইছে এসা সল্ট হয়নে এসা সল্ট খিলায়া ঠিক আছে নে এসা সল্ট খিলায়া কি হল ধৰি লোৱা এজন মানুহ আছে তোমাৰ ওচৰত ঠিক আছে এই মানুহ তুমি সল্ট খিলালা আৰু মানে সল্ট খোৱালা ঠিক আছে তুমি এনেকুৱা নিমখ খুৱাই দিলা যে তেওঁ কি হৈ গ'ল আক্ৰমণাত্মক হৈ গ'ল তেওঁ খঙাল হৈ গ'ল ঠিক আছে সো এজল মানে কি আক্ৰমণ কৰা কি কৰা আক্ৰমণ কৰা খং উঠি যোৱা আক্ৰমণ কৰা ঠিক আছে সো এজল মানে কি আক্ৰমণ হ'বনে আক্ৰমণ ওকে সো এইসা সল্ট খিলায়া কি হৈ গ'ল তোমাৰ ওপৰত কি আক্ৰমণ কৰি দিলে ৰাইট সো এজল মানে কি হ'ব আক্ৰমণ কৰা আৰু ইয়াৰ সিনোনিম হ'ব তোমাৰ এটেক কৰা সিনোনিম হ'ব কি স্যার এটেক কৰা ইনভেড কৰা হয় না ইনভেড কৰা এইবিলাক কি হ'ব বলে স্যার ইয়াৰ সিনোনিম হ'ব আৰু এন্টোনিম কিবা আছে নে এন্টোনিম আছে কি হ'ব ডিফেন্ড কৰা হয় না কিবা ডিফেন্ড কৰা এটো কি হ'ব তোমাৰ এন্টোনিম হ'ব ঠিক আছে সো আক্ৰমণ কৰা ডিফেন্ড কৰাটো কি হ'ব তোমাৰ ইয়াৰ এন্টোনিম হ'ব ৰাইট সো এই তিনটা হৈ গ'ল কোনো মুখস্থ কৰা নাই কিন্তু সকলোৰে মনত ৰৈ গৈছে ঠিক আছে ওকে নেক্সট চোৱা স্যার নেক্সট কি এম্পল নেক্সট কৈছে বোলে এম্পল কি আছে এম্পল মানে কি চোৱা এম্পল সাউন্ডস লাইক টেম্পল ভালকে মন দিবা কি কলো মই এম্পল কি হয় এম্পল
sounds like temple. Temple sounds like temple. Okay, sir, temple মানে sir মন্দিৰ হে. Yes, মন্দিৰ. So মন্দিৰ ভাৰতত কি আছে? মন্দিৰ ভাৰত প্ৰচুৰ পৰিমাণে আছে. মন্দিৰ ভাৰতত প্ৰচুৰ পৰিমাণে আছে মানে কি বহুত মন্দিৰ আছে হয়নে? প্ৰচুৰ পৰিমাণে মন্দিৰ আছে ঠিক আছে। সো তাৰ মানে যদি আমাৰ এই ample sounds like temple হয়, টেম্পল যদি প্ৰচুৰ পৰিমাণে থকা বুজাইছে, সো এম্পল মানে প্ৰচুৰ পৰিমাণে বহুত যথেষ্ট অসংখ্য হয়নে? সো কি হ'ব? এম্পল সাউন্ডস লাইক টেম্পল, টেম্পল ভাৰতত প্ৰচুৰ পৰিমাণে আছে, সো এম্পল মানে হ'ব কি প্ৰচুৰ পৰিমাণে বহুত। ওকে, সো এম্পল সাউন্ডস লাইক টেম্পল আৰু এম্পল মানে কি বহুত আছে ঠিক আছে। আৰু ইয়াৰ সিনোনিম কি হ'ব? একে অৰ্থ বুজোৱা হ'ব কি হ'ব? এবান্ডেন্ট। কি হ'ব? এবান্ডেন্ট। BUNDENT মানে এবান্ডেন্ট মানে কি প্ৰচুৰ পৰিমাণে থকা এবান্ডেন্ট বুলি কয় ঠিক আছে। স্যাৰ কম বুজাবলৈ কম বুজো এন্টোনিম বুলি কয়। কম বুজোৱাটো কি বুলি কয়? এন্টোনিম বুলি কয়। আৰু এন্টোনিম কি হ'ব? ইনসাফিচিয়েন্ট। ইয়াৰ এন্টোনিম কি হ'ব? ইনসাফিচিয়েন্ট। CIENT ইনসাফিচিয়েন্ট কি হ'ব তোমাৰ? কম বুজাবলৈ কি ইউজ কৰিম? ইনসাফিচিয়েন্ট ইউজ কৰিম। ওকে, সবৰে মনত ৰৈ গ'ল। প্ৰথমটো আছিলে আমাৰ এভৰিজ মানে ছুটি কৰা, এট্ৰচিটি মানে অত্যাচাৰ, এজল্ট মানে আক্ৰমণ কৰা, এছাচল খিলায়া কি আক্ৰমণাত্মক হৈ গ'ল। এম্পল সাউন্ডস লাইক টেম্পল, বস স্যাৰ হৈ গ'ল। এতিয়া আছে আমাৰ এচিডাছ। কি আছে? এচিডাছ। এচিডাছ মানে কৈ দিয়ক এতিয়া। কি আছে? এচিডাছ। 6 টো কি? এচিডাছ। সদায় আমি ক্লাছটো আগত কেইটামান এনেকুৱা এব্ৰিভিয়েশ্যন চাই ল'ম। এব্ৰিভিয়েশ্যন নহয় কি বুলি কয়? ভোকেব। ওকে, ভোকেব চাই ল'ম। ওকে, এতিয়া 6 টো কি আছে? এচিডাছ। এচিডাছ মানে কি? এচিডাছ স্পেলিং কি স্যাৰ? স্পেলিং হৈ গ'ল ASSIDUOUS। এচিডাছ। এছ হয়নে? এইটো এটা ৱৰ্ড পালো এছ। এছ মানে গাধ হয়নে? সো কি এছৰ দৰে এচিডাছ, এছৰ দৰে মানে গাধৰ দৰে। এছৰ দৰে কি কৰে? গাধইনো কি কৰে? এছৰ দৰে মানে কিনো? গাধৰ দৰে। সো গাধ কি কৰে? গাধ পৰিশ্ৰমী হয়। গাধ কি হয়? পৰিশ্ৰমী হয়। সো গাধ যদিহে পৰিশ্ৰমী হয়, তেতিয়াহ'লে এচিডাছ মানে পৰিশ্ৰমী হয়। কি হয়? এচিডাছ মানে কি স্যাৰ? পৰিশ্ৰমী। এচিডাছ মানে কি? পৰিশ্ৰমী। এছৰ দৰে এচিডাছ। ওকে, এছৰ দৰে মানে গাধৰ দৰে। সো গাধ কি হয়? পৰিশ্ৰমী হয়। সো এচিডাছ মানে পৰিশ্ৰমী। ওকে, ইয়াৰ সিনোনিম কি হ'ব? ইয়াৰ সিনোনিম আমি লিখিব পাৰো ইন্ডাস্ট্ৰিয়াছ। কি হয়? ইন্ডাস্ট্ৰিয়াছ। এই কি হ'ব তোমাৰ? পৰিশ্ৰমী বুজাব ঠিক আছে। ইন্ডাস্ট্ৰিয়াছ। এই ইন্ডাস্ট্ৰিয়াছ কি তোমাৰ? পৰিশ্ৰমীয়ে বুজাব। ৰাইট, ইন্ডাস্ট্ৰিয়াছ ৱৰ্ডটো কি পৰিশ্ৰমী বুজাব। আৰু ইয়াৰ তোমাৰ বিপৰীত শব্দ মানে যি কঠোৰ পৰিশ্ৰম কৰে আৰু যি পৰিশ্ৰম নকৰে, লেজি। লেজি, যি পৰিশ্ৰম নকৰে তাক কি বুজাব স্যাৰ? লেজি বুলি কোৱা হ'ব। ওকে, ঠিক আছে স্যাৰ, কমপ্লিট। এতিয়া কওক তাৰ পাছত এৰকেন। আৰকেন বুলি ক'ব পাৰা। আৰকেন। সো আৰকেনৰ বিষয়ে কৈ দিওঁ। আৰকেন কি হ'ব? আৰকেন ARCAN আৰকেন। কয় যে আমাৰ আৰকেন মানে কি হ'ব তোমাৰ? আৰ কাৰণে তাৰ কাৰণে কৈ ফুৰা বুলি কয় যে, আৰ কাৰণে তাৰ কাৰণে হয়নে? বা আৰে কাণত ক। ধৰা কোনোবাই তোমাক কিবা কথা এটা কৈছে, তুমি তাক কৈছা আৰে কাণত কচোন, সৰুকৈ শুনা নাই। আৰে কাণত ক। কি ক? আৰে কাণত ক। ক'ত ক? কাণত ক। তাৰমানে কি? সৰুকে ক। তাৰমানে কি? এইটো চিক্ৰেট কথা হ'ব। তাৰমানে ইয়াৰ অৰ্থ গোপনীয়তা। ইয়াৰ অৰ্থ কি হ'ব তোমাৰ? গোপনীয়তা। সো ইয়াৰ অৰ্থ কি হ'ব তোমাৰ? গোপনীয়তা। কাৰেক্ট আনসাৰ ঠিক আছে। সো আৰে কাণত ক, আৰকেন, আৰে কাণত ক, তাৰমানে কি? গোপন কথা ঠিক আছে। সো আৰকেন মানে কি হ'ব তোমাৰ? গোপনীয়তা বুজাব। কমপ্লিট। আৰু ইয়াৰ তোমাৰ সিনোনিম কি হ'ব? হিডেন, সিক্ৰেট। আৰু এন্টোনিম পাব্লিচিটি কৈ দে, পাব্লিকলি কৈ দে হয়নে? কথাটো সবকে শুনাই দে, পাব্লিক কৈ দে হয়নে? সো পাব্লিকলি। সো কি হ'ব তোমাৰ? পাব্লিকলি কৈ দে। কথাটো কি হ'ব তোমাৰ? সকলোকে শুনাই কৈ দে। ৰাইট, হৈ গ'ল। ওকে স্যাৰ, তাৰ পাছত কওক। তাৰপাছত এবিচিডেৰিয়ান। কি আছে? এবিচিডেৰিয়ান। 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 এবিচিডেৰিয়ান স্পেলিং ABECEDARIAN। এবিচিডেৰিয়ান। স্যাৰ কি এবিচিডেৰিয়ান মানে? এবিচিডেৰিয়ান মানে কি? চোৱা, এটা ল'ৰাই যেতিয়া পঢ়া আৰম্ভ কৰিব, এটা শিশুৱে যেতিয়া পঢ়া আৰম্ভ কৰিব, সি প্ৰথমে কি পঢ়িব? সি প্ৰথমে এলফাবেট পঢ়িব। আৰু এলফাবেট কেইটা? 26টা নহয়, 26টা লেটাৰ্ছ। 26টা লেটাৰ একেলগে এলফাবেট বুলি কয়। ৰাইট, ওকে। সো কি হ'ব এতিয়া? কি হ'ব? এই ল'ৰা যেতিয়া পঢ়া আৰম্ভ কৰিব, আৰম্ভণি কৰিব, কি পঢ়িব প্ৰথমে? সি সদায় ABCD পৰা পঢ়িব। ABCD পঢ়িব হয়নে? সো তাৰমানে ই কি আৰম্ভণি কৰিছে নাই? ই তাৰমানে আৰম্ভণি কৰিছে। আৰম্ভণি কৰিছে। সো কি হ'ব তোমাৰ? এবিচিডেৰিয়ান মানে কি? আৰম্ভণি কৰা হয়, ষ্টাৰ্ট কৰা হয়, বিগিনাৰ। ওকে, সো বিগিন কৰাটো কি হ'ব? এবিচিডেৰিয়ান। ABCD পৰা আৰম্ভ কৰা তুমি কি হ'ব? ABCD পৰা আৰম্ভ কৰিব ঠিক আছে। সো কি হ'ব? এবিচিডেৰিয়ান। ওকে, এবিচিডেৰিয়ান মানে আৰম্ভণি কৰা। লাইক কি হ'ব তোমাৰ? ইয়াৰ লিংক কেনে কৰিবা? ABCD পৰা লিংক কৰিবা। আৰু চাৰে সিনোনিম কি হ'ব? সিনোনিম হৈ গ'ল ইয়াৰ বিগিনাৰ, আৰু এন্টোনিম হৈ গ'ল ইয়াৰ এক্সপাৰ্ট হয়নে? সো যি তোমাৰ একদম এক্সপাৰ্ট হৈ গ'ল, সি ABCD পঢ়িব, সি নপঢ়ে, তাক কি বুলি ক'ব? তাক এক্সপাৰ্ট বুলি ক'ব। তাক কি বুলি ক'ব লাগিব? এক্সপাৰ্ট বুলি ক'ব লাগিব তাক। ঠিক আছে নে? ওকে স্যাৰ, নেক্সট আৰু আছে নে? নেক্সট আৰু কেইটামান কৰিম আমি। প্ৰতিটো ক্লাছত আমি 10টা মান কৰিব পাৰিলো ভাল হ'ব। তাৰপৰা আছে তোমাৰ কি? এবডিকেট।
কি আছে এবডিকেট ওকে এবডিকেট চোৱা এবডিকেট এবডিকেট ক'ত গ'ল ওকে সো স্পেলিং অফ এবডিকেট এ হোৱাইট কৰি লওঁ এ ডি सी ए टी ई एबडिकेट सर एबडिकेट माने की एबडिकेट अब दिक्कत आ गया अब क्या अब दिक्कत आ गया अब दिक्कत आ गया दिक्कत आ गया है ना अब दिक्कत आ गया ठीक है सो अब दिक्कत आ गया माने कि এতিয়া সমস্যা হৈ গ'ল হয়নে সো अब दिक्कत आ गया सो সমস্যা হৈ গ'ল কি কৰিলে হি কামটো এৰি দিলে হি গলে अब दिक्कत आ गया এতিয়া মই নকৰো ঠিক আছে মই এতিয়া প্ৰবলেম আহি গ'ল এতিয়া মই কামটো নকৰো ওকে সো সিনোনিম হ'ব কি হ'ব ইয়াৰ সিনোনিম কি হ'ব গিভ আপ কি কৈ দিয়া গিভ আপ কৰি দিয়া মানে কি তাৰ এটা সমস্যা হৈ গ'ল হি কইলে এতিয়া গিভ আপ কৰি দিলে হয়নে কিন্তু তাৰ উল্টা কি হ'ব তাৰ এন্টোনিম কি হ'ব এন্টোনিম ইয়াৰ এন্টোনিম হ'ব স্যাৰ কন্টিনিউ কৰা কি কৰা কন্টিনিউ কৰা ওকে সো এৰিয়া কি হ'ব তোমাৰ এন্টোনিম কন্টিনিউ কৰা কন্টিনিউ কন্টিনিউ কৰা ঠিক আছে না সো এবডিকেট মানে কি अब दिक्कत आ गया अब दिक्कत আৰু दिक्कत হোৱা লগে কি কৰো আমি কামটো এৰি দিও হয়নে সো সমস্যা কামটো এৰি দিও ওকে সো কি হ'ব সিনোনিম হৈ গ'ল গিভ আপ আৰু এন্টোনিম হৈ গ'ল ইয়াৰ কন্টিনিউ ওকে নে ওকে স্যাৰ কমপ্লিট ওকে নেক্সট কোৱা একমি এ সি এম ই একমি একমি নেক্সট হৈছে একমি এ সি এম ই একমি এই একমি তো সাউন্ডস লাইক এটো শুনা তোমাৰ কিহৰ দৰে লাগিছে সাউন্ডস লাইক লেকমি হয়নে সাউন্ডস লাইক লেকমি ওকে সাউন্ডস লাইক লেকমি হৈছে না জানো লেকমি লেকমি এনেকৈ লিখে হলা লেকমি ইউজ কৰি পোৱা নাই তো লেকমি স্পেলিং সাউন্ডস লাইক লেকমি মই এনেকৈ লিখিছো তোমালোক যদি ভুল হৈছে শুদ্ধ কৰি ল'বা লেকমি লেকমি ঠিক আছে সাউন্ডস লাইক লেকমি যে ঘয়ে যে ক্ৰীমৰ স্পেলিংটো মই কম নাপাওঁ ঠিক আছে সো ঘয়ে যে এটো কি কি হয় তোমাৰ লেকমি ওকে সো একমি সাউন্ডস লাইক লেকমি আৰু যিবিলাক ছোৱালীয়ে লেকমি ঘয়ে যিবিলাক ছোৱালীয়ে লেকমি ঘয়ে সেই ছোৱালীবিলাক কি কি বুলি ভাবে নিজকে ওপৰত থকা বুলি ভাবে নিজকে ওপৰত থকা বুলি ভাবে ধুনীয়া বুলি ভাবে না ওপৰত থকা বুলি ভাবে সো লেকমি ঘহি পেলাই ওপৰত থকা বুলি ভাবে কি ভাবে লেকমি ঘহি পেলাই ওপৰত থকা বুলি ভাবে সো কি হ'ব একমি মানে কি ওপৰত থকা বা শীৰ্ষ বা কি হ'ব তোমাৰ শীৰ্ষ হয় না ওপৰত থকা হয় না সো একমি সাউন্ডস লাইক লেকমি লেকমি ঘহি ওপৰত থকা বুলি ভাবে সো একমি মানে কি হ'ব শীৰ্ষত থকা কি ওপৰত থকা হয় না কি হ'ব ওপৰত থকা সো এটো আনসাৰ হৈ গ'ল এটো বুজি পাই গ'ল সো কি হ'ব এতিয়া ইয়াৰ সিনোনিম কি হ'ব এপেক্স কি হ'ব এপেক্স মানে কি ওপৰত হয় না শীৰ্ষ হয় না ওপৰত পজিচন হয় না বা সামিট ওকে সামিট এইবিলাক তুমি ধেৰ লিখিব পাৰা হয় না সামিট লিখিব পাৰা হয় না ওকে এইবিলাক কি ওপৰত থকা ওকে তাৰছাৰ এন্টোনিম কি বটম বটম মানে তলত ওকে বটম মানে কি তলত আৰু এটো কি এপেক্স মানে কি ওপৰত হয় না ওপৰত ওকে সো একমি সাউন্ডস লাইক লেকমি হৈ গ'ল সা হৈ গ'ল এটা হৈছে এৰোমেটিক নেক্সট হৈছে এৰোমেটিক এৰোমেটিক কি আছে এৰোমেটিক romantic aromatic sounds like romantic কইলো তুমি romantic যে তুমি ইমান ধুনিয়া পারফিউম মাইছে যে একদম romantic romantic লাগিছে না তুমি ইমান ধুনিয়া পারফিউম মাইছা যে তোমাক romantic romantic লাগিছে কিন্তু ইয়াৰ ৰুট ওয়ার্ড কি aromatic aromatic হনে সো কিব তোমাৰ ইমান ধুনিয়া পারফিউম মাইছা তুমি কি তোমাক romantic romantic লাগিছে হনে সো সুগন্ধ 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 হনে সুগন্ধ বা সুগন্ধি কি হ'ব তোমাৰ সুগন্ধি সুগন্ধি হনে তুমি ইমান ধুনিয়া পারফিউম মাইছে তোমাক কি আছে romantic romantic লাগিছে হনে সো কি তোমাক সুগন্ধি হ'ব কি aromatic মানে কি সুগন্ধি aromatic মানে ধুনিয়া গন্ধ হনে সুগন্ধি ওকে aromatic মানে সুগন্ধি এ ৰ মেটিক মানে কি হ'ব সুগন্ধ আৰু তোমাৰ সিনোনিম কি ফ্ৰেগ্ৰেন্ট ফ্ৰেগ্ৰেন্ট হনে ফ্ৰেগ্ৰেন্ট মানে কি ধুনিয়া সেন্ট হনে আৰু ইয়াৰ বেয়া গোন্ধ কি তোমাৰ স্টিংকিং স্টিংকিং ওকে স্টিংকিং মানে কি উল্টাটো কি হ'ব তোমাৰ স্টিংকিং ঠিক আছে না সো ঠিক আছে ওকে নেক্সট হ'ব এপোকেলিপ্টিক নেক্সট কও যে এপোকেলিপ্টিক এপোকেলিপ্টিক আপোনাৰ গালত লিপস্টিক এপোকেলিপ্টিক কি হ'ব এপোকেলিপ্টিক এপোকেলিপ্টিক হোয়াইট কালার ওকে এপোকেলিপ্টিক এপোকেলিপ্টিক ঠিক আছে কি হ'ব আপোনাৰ গালত লিপস্টিক যিদিনা লাগিব ধ্বংস হয় না যিদিনা লাগিলে কি হল আপোনাৰ ভয়ংকৰ হৈ যাব কি হৈ যাব ভয়ংকৰ হৈ যাব বা ধ্বংস হৈ যাব মানে ধ্বংস হৈ যাব হয় না সো কি হ'ব এপোকেলিপ্টিক মানে কি আপোনাৰ গালত লিপস্টিক আপকে হেতু বাদ দিয়া হিন্দি বাদ দিয়া এপোকেলিপ্টিক মানে আপোনাৰ গালত লিপস্টিক ঠিক আছে সো এপোকেলিপ্টিক মানে কি হ'ব তোমাৰ ভয়ংকৰ কি হ'ব ভয়ংকৰ ভয়ংকৰ ঠিক আছে ওকে
এপোকেলিপ্টিক মানে ভয়ংকৰ ওকে তাৰ মানে সিনোনিম কি হ'ব হৰিবল ইয়াৰ সিনোনিম হ'ব হৰিবল এইটো যে ভূমিকম্প হ'লে হৰিবল হৰিবল নহয় আকৌ এটা হৰিবল মানে কি ভয়ংকৰ ওকে হৰিবল মানে কি ভয়ংকৰ ভয় সেইবিলাক বুজায় হয়নে বা আশ্চৰ্যজনক ঠিক আছে হৰিবল ওকে আৰু ইয়াৰ এন্টনিম কি হ'ব গুড ইয়াৰ ভাল কি বুজাব তোমাৰ ভাল ইয়াৰ এন্টনিম কি হ'ব ভাল গুড হ'ব ইয়াৰ কি এন্টনিম গুড হ'ব কি ইয়াৰ এন্টনিম হ'ব ঠিক আছে একদম প্ৰপাৰ ৰিভিজন হৈছে ওকে স্যাৰ তাৰপা আহিলে এপোক্ৰিফল 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 এপোক্রিফল এপোক্রিফল কি হয় এপোক্রিফল মানে আপকি রাইফল আপোনাৰ রাইফল এপোক্রিফল আপকি রাইফল হয়নে আপ কি রাইফল হল ইয়াত স্পেলিং যেটো আছে মই লিখিছো আপকি রাইফল কি আপকি রাইফল কি আপোনাৰ ওচৰত আছে ৰাইফল নাথাকে আপুনি কি ফেক দেখুৱাই আছে মোৰ ওচৰত বন্দুক আছে হয়নে এইবোৰ কি ফেক কথা কয় সো কি হ'ব এপোকেলিপ্টিক মানে কি এপোক্রিফল মানে কি এপোক্রিফল মানে হল আপোনাৰ ফেক কি হ'ব ফেক মানে কি মিছা হয়নে সো আপোনাৰ ওচৰত ৰাইফল নাই কিন্তু আপুনি ভয় খুৱাইছে যে মোৰ ওচৰত কি আছে ৰাইফল আছে হয়নে সো কি বটো ফেক হ'ব মানে মিছা হয়নে ফেক মানে কি মিছা আপুনি কি ক'লে আপুনি মিছা বুলি ক'লে কি হয় আপোনাৰ শুদ্ধ নহয় ৰাইট ফেক ওকে এপোক্রিফল মানে কি এপোক্রিফল মানে কি ফেক ওকে সো ইয়াৰ এন্টনিম কি হৈ যাব ইয়াৰ এন্টনিম হ'ব অথেন্টিক 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 মানে কি সঁচা শুদ্ধ বা ট্ৰু ট্ৰু হয়নে আৰু ইয়াৰ সিনোনিম কি হ'ব স্যাৰ সিনোনিম হৈ যাব ইয়াৰ কি আনট্ৰু আনট্ৰু হয়নে আনট্ৰু কি হ'ব সিনোনিম হ'ব আৰু ট্ৰু বা অথেন্টিক কি হৈ যাব ইয়াৰ এন্টনিম হৈ যাব ৰাইট ওকে স্যাৰ ৰাইট তাৰপৰা এপাৰেন্ট কি আছে এপাৰেন্ট APPARENT কি হ'ব এপাৰেন্ট মানে apparent 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 মানে আপোনাৰ parent apparent आपका parent মানে আপোনাৰ parent বুলি কোৱা কি হ'ব আপোনাৰ parent আপোনাৰ parent আপোনাৰ parent আপোনাৰ parents আপোনাৰ parent কিন্তু এইটো হ'ব লাগে parents কিন্তু আমি লিখিম parent কিয় কাৰণ আমি ইয়াৰ লগত ৰিলেট কৰিব লাগে মনত ৰাখিব লাগে আপোনাৰ parent কি আপোনাৰ কি কথাবোৰ কি লুকুৱাই কয় নহয় স্পষ্টবাদী হয়নে কি কয় স্পষ্টকৈ কয় কথাবোৰ যে কৈ লাগে যে আজি আমুকটো কয় আজি তামুকটো কয় হয়নে স্পষ্ট কয়নে স্পষ্ট ওকে আপোনাৰ parent কি আপোনাৰ কাৰণে মানে আপোনাৰ লগত কি স্পষ্ট কথা পাতে সো apparent মানে কি হ'ব স্পষ্ট apparent মানে কি হৈ গ'ল apparent মানে হৈ গ'ল আপোনাৰ স্পষ্ট কাৰণ আপোনাৰ পেৰেণ্টে আপোনাৰ লগত লুকা ভাকু নাপালে যাক স্পষ্ট পাতে সো কি হ'ব এপাৰেন্ট মানে হৈ গ'ল স্পষ্ট ঠিক আছে স্পষ্ট আৰু স্পষ্টক আমি অবভিয়াস বুলি ক'ব পাৰো আৰু ইয়াৰ এন্টনিমটো কি হ'ব মোক কমেন্টত জনাব লাগে কি বুলি জনাব লাগে যে এপাৰেন্ট স্যাৰ APPARENT এপাৰেন্ট ওয়ার্ডটোৰ এন্টনিম কি হ'ব কমেন্ট কৰিব লাগে এন্টনিম কি হ'ব মোক কমেন্ট কৰিব লাগে যদিহে এইটো ভিডিঅ'ত 200 কমেন্ট হৈ যায় তেতিয়া মই লগে লগে ইয়াৰ কি কৰিম মই এটা দীঘলীয়া সিৰিজ লৈ আহিম যেটো আপুনি ওয়ার্ডটো শুনিলেই সিনোনিম মেন্টনিম আৰু ভোকেবুলাৰি কমপ্লিট মুখস্থ কৰা দৰকাৰ নাই সো এতিয়ালৈকে আমি যিকিটা পঢ়িলো কোনোবাই মুখস্থ হৈছে নাই কিন্তু সবে পাৰিব গ্যাৰান্টি আছে সবে পাৰিব আৰু যি পাৰিব মোক কমেন্ট কৰিব ঠিক আছে ওকে নেক্সট আছে এড্ৰইড নেক্সট আছে এড্ৰইড কি আছে এড্ৰইড ওপৰ দাঙি দিয়ক কি আছে এড্ৰইড এড্ৰইড ADROIT এড্ৰইড ADROIT এড্ৰইড এই এড্ৰইড ওয়ার্ডটো সাউন্ডস লাইক কি সাউন্ডস লাইক এটো শুনিবলৈ লাগিছে এটো কাৰ্ডত লৈছে সাউন্ডস লাইক এন্ড্ৰইড সাউন্ডস লাইক এন্ড্ৰইড এড্ৰইড সাউন্ডস লাইক এন্ড্ৰইড আৰু এন্ড্ৰইড মানে কি হ'ল তোমাৰ মানে কি এই এন্ড্ৰইড ফোন যে আমি যে ইউজ কৰো এন্ড্ৰইড ফোন এই এন্ড্ৰইড ফোনটো কি হয় ই বহুত ট্যালেন্টেড হয় ই বহুত স্কিলফুল হয় না ই বহুত চুকা হয় না স্মার্ট হয় ই কি হয় বহুত স্মার্ট হয় স্মার্টফোন বুলি কয় এন্ড্ৰইডটো হয় না সো এন্ড্ৰইড মানে হৈ গ'ল কি তোমাৰ এই এন্ড্ৰইড মানে হৈ গ'ল কি চুকা বা স্মার্ট বা দক্ষ মানে বা নিপুণ ঠিক আছে মানে কি হ'ব তোমাৰ নিপুণ ওকে সো কি হ'ব এন্ড্ৰইড মানে কি হ'ব নিপুণ হৈ যাব ঠিক আছে আৰু ইয়াৰ সিনোনিম কি হ'ব স্কিলফুল ওকে ইয়াৰ সিনোনিম মানে কি হ'ব সিনোনিম কি হ'ব স্যাৰ স্কিলফুল স্কিলফুল আৰু ইয়াৰ এন্টনিম মানে কি স্কিলফুল হ'ব নালাগে ই মানে বেয়া বুজাব লাগে এন্টনিম কি হ'ব স্যাৰ ইয়াৰ এন্টনিম হ'ব তোমাৰ মেলাড্ৰইড মেলা মানে কি মালাড্ৰইড মালাড্ৰইড হয় না মেল ফাংশন ফাংশন মানে ভাল মেল ফাংশন মানে বেয়া হয় না ভালকে ফাংশন নাই হোৱা ওকে সো কি হ'ব সিনোনিম যদি স্কিলফুল হ'ব ইয়াৰ এন্টনিম কি হৈ যাব মেলাড্ৰইড কি হ'ব তোমাৰ মালাড্ৰইড হৈ যাব স্যাৰ লাষ্টটো কৰি আজি 18টা কৈছো আমি দেই ওকে ইয়াৰ কি হ'ব তোমাৰ আফটাৰমেথ মানে কি আফটাৰমেথ ধৰি লোৱা তোমালোক পৰীক্ষালৈ সব এতিয়া ৰেডি হৈ আছে কিন্তু মোক প্ৰায় কমেন্ট কৰিছে মেথছটো কি হ'ব আমাৰ মেথছটো পাছতহে গম পাম যে কি হ'ব ৰিজাল্ট হয় না মেথছটো পৰীক্ষাটো দিয়া পাছতহে গম পাম যে পাৰিম নে নোৱাৰিম তাৰ মানে আফটাৰমেথ হয় না সো এইটো ওয়ার্ড কি আছে আমাৰ আফটাৰমেথ এই আফটাৰমেথৰ কি হ'ব সো আমি সবে গম পাওঁ
প্ৰায়বিলাকৰ মেথছটো বেয়া হ'ম বুলি ভাবি আছে মোক কৈ আছে ছাৰ আমি মানে মেথছৰ পৰীক্ষা পাছতহে গম পাম কি হ'ব ঠিক আছে চ' আফটাৰ মেথছহে গম পাম কি হ'ব পৰীক্ষা ভাল হ'বনে বেয়া হ'ব ফলাফল আমি পাছতহে গম পাম ফলাফল আমি পাছতহে গম পাম যে পৰীক্ষা ভাল হ'ল নে বেয়া হ'ল অ'কে ফলাফল তাৰমানে কি আফটাৰ মেথ মানে কি ছাৰ ফলাফল ঠিক আছে আফটাৰ মেথ মানে ফলাফল ইয়াৰ চিননিম কি হ'ব ছাৰ চিননিম হ'ব ৰিজাল্ট ইয়াৰ চিননিম হৈ যাব ৰিজাল্ট কি হৈ যাব ৰিজাল্ট হ'ব তাৰ আফটাৰ মেথৰ চিননিম কি হ'ব ৰিজাল্ট RESULT ৰিজাল্ট অ'কে ছাৰ এণ্টনিম বেচিছ এণ্টনিম কি হয় তোমাৰ বেচিছ BASIC বেচিছ হ'ব কি হয় এণ্টনিম অ'কে চ' আজি 18টা কৰিলো 18টা মোৰ মতে কোনেও পাহৰি যোৱা নাই সকলোৰে মনত থাকি যাব 18টা ঠিক আছে 20 মিনিট হৈ গৈছে ঠিক আছে অ'কে এতিয়া আমি চাব লাগিব যে আমি গ্ৰামাৰ কেনেকৈ আমি কিছুমান কি কৰিম ছিংগুলাৰ প্লুৰেল কেনে গম পাম কোনটো ছিংগুলাৰ হয় কোনটো প্লুৰেল হয় চাই লওঁ আহক PDF ধৰিব নোৱাৰে সেইকাৰণে মই কৈ দিছোঁ ঠিক আছে চ' এইবিলাক PDF অকল মানে আমি দিব পৰাকৈ ৰেডি কৰিছোঁ ঠিক আছে এইবিলাক মানে জুম কৰিলে ফাটি যায় অ'কে চাইজটো অকল কম্পিউটাৰ চাইজত আছে অ'কে চোৱা এতিয়া কৈছে যে নাম্বাৰ অফ নাউন চ' আমি নাউন চবে চিনি পালোঁ যে ইয়াৰ এটা ভাগ আছে কাউণ্টেবল নাউন আৰু এটা ভাগ আছে ইয়াৰ আনকাউণ্টেবল নাউন ঠিক আছে এই কাউণ্টেবল নাউনত তোমাৰ আৰু 3টা ভাগ আছে সেইকেইটা হ'ল তোমাৰ কি প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন সেইখিনি আমি জানো আমাৰ ফাউণ্ডেশ্যন ক্লাছ দিয়া আছে গৈ চাই আহিব কমপ্লিট হৈ যাব জাষ্ট মই এতিয়া ৰিভাইজ কৰি দিছোঁ অলপ ঠিক আছে তাৰপৰা তোমাৰ এই আনকাউণ্টেবল নাউনত তোমাৰ সোমাব মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন অ'কে চাইখিনি আমি জানো আগতে আপুনি পঢ়ুৱাই ৰাখিছে অ'কে চ' ঠিক আছে এতিয়া যে নাউনৰ নাম্বাৰ নাউন নাম্বাৰ মানে কি ছাৰ ছিংগুলাৰ প্লুৰেল য়েছ ছিংগুলাৰ প্লুৰেল কাক কয় কাউণ্টেবল নাউনৰ ছিংগুলাৰ প্লুৰেল কাক কৈছোঁ কাউণ্টেবল নাউনত তোমাৰ দুটা নাউন থাকে মই কৈছোঁ মানে নাউন নাম্বাৰ দুটা থাকে এটা হ'ল তোমাৰ ছিংগুলাৰ নাউন এটা হৈ গ'ল ছাৰ ছিংগুলাৰ নাউন এটা হৈ গ'ল প্লুৰেল কাউণ্টেবল নাউন PNC মানে PCN আৰু এটা হৈ গ'ল তোমাৰ SCN অ'কে ছিংগুলাৰ কাউণ্টেবল নাউন অ'কে চ' এতিয়া ছিংগুলাৰ পৰা প্লুৰেল কৰা কিবা নিয়ম আছে নেকি য়েছ সহজ কিবা চকুৱে দেখিলে গম পোৱা য়েছ ছাৰ এছ আৰু ইয়েছ লগোৱাটো কি শিকিবলগীয়া আছে তাত আমাৰ পাজল কৰিবলগীয়া আছে ঠিক আছে ছাৰ এতিয়া কৈ দিয়ক যে এছ আৰু ইয়েছ লগাই পেলাই আমি কেনেকৈ পঢ়োৱা চ' তোমাৰ কেতিয়াবা কি হয় কিছুমান ছিংগুলাৰ নাউনৰ লগত এছ লগোৱা হয় আৰু কিছুমান লগত তোমাৰ ইয়েছ লগোৱা হয় ঠিক আছে কিছুমান লগত এছ লগোৱা আৰু কিছুমান লগত ইয়েছ লগোৱা হয় ঠিক আছে অ'কে ছাৰ যেনে কৈ দিয়ক অ'কে যেনে চোৱা তোমাৰ কি হ'ব কিছুমান কি হয় 80% most of the nouns form they are plural by adding s যিবিলাক নাউন আছে ঠিক আছে যিবিলাক নাউন আছে এই নাউনবিলাকৰ লগত 80% নাউনৰ লগত কি লাগে তোমাৰ এছ লাগে 80% নাউন কিমান লাগে এছ লাগে চ' এই এছটো লগাই 80% নাউনক ছিংগুলাৰটো প্লুৰেল কৰা হয় ছিংগুলাৰটো কি কৰা হয় ছিংগুলাৰটো প্লুৰেল কৰা হয় হ'বনে হ'ব ছাৰ ইয়াত কি লাগিব আমাৰ 80% কি লাগে এছ লাগে বুলি ক'লে যেনে ছাৰ যেনে ফেন ফেন্স ফেন ফেন্স ফেন ফেন্স পেন পেন মানে কি লিখা এইটো আমি লিখাটো পেইন নহয় পেইন মানে বিষ পিন্ধাটো হৈ গ'ল পেন্স PNTS পেন্স অ'কে পিন্ধাটো পেন্স প্লেন কাপোৰ ক্লথ তাৰপৰা যিটো তোমাৰ চিলোৱা কাপোৰ কি হ'ব মোক কমেণ্ট কৰা প্লেন কাপোৰ ক্লথ CLOTH চিলোৱা কাপোৰটো কি হ'ব কোৱা ঠিক আছে চ' পেন কি হ'ব তোমাৰ পেন্স পেইন মানে বিষ আকৌ দেই পেইন অ'কে সেইটো বেলেগ ফেন ফেন্স পেন পেন্স হৈছেনে ছাৰ হৈছে ছাৰ দুটা আৰু এক্সাম্পল দিয়ক অ'কে দিছোঁ কি ষ্টুডেণ্টছ অ'কে টিচাৰ্ছ চ' এইবিলাক কি হ'ব তোমাৰ most of the কেছত তাৰমানে 80% কেছত কি লাগিব তোমাক কি লাগিব ক'লো মই এছ লগাই আমি ছিংগুলাৰ পৰা একবচনৰ পৰা আমি বহুবচন কৰিব পাৰোঁ হ'বনে অ'কে ছাৰ ডান এতিয়া তাৰ পাছৰ 20% কথা কওক পাছৰ 20% কি লাগিব চোৱা তাৰ কৈছে যে 10% সাম অফ দ্য নাউন আছে যাৰ তোমাৰ কি হ'ব যাৰ শেষত এছ বা ইয়েছ থাকে ঠিক আছে চোৱা এইটো কি ডাঙৰ কথা কি আছে কৈছে যে যদি এটা ৱৰ্ডৰ শেষত যদি এছ থাকে BUS বাছ হয়নে CLASS ক্লাছ হয়নে হয় ব্ৰাছ BRUSH ব্ৰাছ অ'কে এইবিলাকৰ শেষত কি হ'ব কৈছে যে যদি কিবা এটা ৱৰ্ডৰ শেষত এছ থাকে যদি কিবা এটা ৱৰ্ডৰ শেষত এছ থাকে যদি ৱৰ্ডটোৰ শেষত তোমাৰ WS থাকে যদি ৱৰ্ডটোৰ শেষত তোমাৰ CH থাকে যদি ৱৰ্ডটোৰ শেষত তোমাৰ X থাকে আৰু যদি ৱৰ্ডটোৰ শেষত তোমাৰ Z থাকে তেতিয়া কি কৰিব লাগিব তেতিয়া আমি প্লুৰেল কেনেকৈ কৰিম চোৱা তাৰ প্লুৰেল টেকনিক কি তাৰ প্লুৰেল টেকনিক হ'ল তোমাৰ ES এটা লগাই দিয়া কি লগাই দিব লাগিব ছাৰ ES এটা লগাই দিয়া যেনে বাছ হৈ গ'ল তোমাৰ কি হ'ব চোৱা ইংৰাজী জগতত ৰিপিট নহ'ব তাৰমানে চোৱা এতিয়া আমি যেনেকৈ টিচাৰ্ছ ডে হয়নে টিচাৰ্ছ ডে TEACHERS হয়নে চ' বহুতে কি কৰে হেপী টিচাৰ্ছ ডে লিখে চাবা দেই কেনেকৈ হেপী টিচাৰ এপ'ষ্ট্ৰফি এছ ডে হয়নে
হেপি টিচাৰ যে লিখি জানে তাৰমানে কি এজন টিচাৰ দে নেকি নহয় তেন্তে কি হ'ব সকলো টিচাৰ দে তাৰমানে এইটো লিখা ভুল হৈছে সো ইয়াত কি হ'ব ইয়াত তুমি এনেকৈ লিখিব লাগিব যে টিচাৰ্ছ TEACHERS সকলো টিচাৰ্ছ দে হয়নে হৈ গ'ল তেতিয়াহ'লে এতিয়া প্লুৰেল কৰিব লাগিব এতিয়া প্লুৰেল ৰ ওকে সো প্লুৰেল কেনেকৈ হ'ব তাৰমানে চাই ইয়াত কি ইয়াত এছ এটা আৰু লগাই পেলাই ৰ কৰিম নেকি নহ'ব সো ৰিপিটেশ্যন নহ'ব তাৰমানে এই ৱৰ্ডটো শেষত যিহেতু এছ আছে সেইকাৰণে আকৌ ইয়াত তুমি এছ লগাব নোৱাৰা জাষ্ট ওপৰত কমা এটা দিয়া হৈ গ'ল হেপী টিচাৰ্ছ ডে ওকে তুমি বহুতত লিখা দেখিবা যে কি দেখিবা মানে বয়জ হোষ্টেল বয় তুমি এনেকৈ দেখিবা যে বয় কমা এছ হয়নে বয় এপষ্ট্ৰফি এছ হোষ্টেল কি অকল কি এটা ল'ৰাৰ হোষ্টেল নি কাৰণ এই এছটোৱে ৰ বুজায় এই এছটোৱে কি বুজায় ৰ বুজায় হয়নে কি এটা ল'ৰাৰ হোষ্টেল নেকি নহয় বয়জৰ হোষ্টেল চ' কেইবাটাও বয় আছে হয়নে চ' এইটো লিখিব লাগিব কেনেকৈ বয়জ BOYS দি পেলাই ওপৰত কমা দি পেলাই হোষ্টেল বয়জ হোষ্টেল হয়নে চ' এইটো হৈছে এতিয়া হৈছে ওকে চ' যেতিয়া এটা আখৰৰ শেষত এছ বা SS বা SH এইবিলাক থাকিব তেতিয়া আমি তাৰ লগত কি কৰিব লাগিব এছটো জাষ্ট ৰিপিটেশ্যন হৈ যাব বাছ হৈ যাব হয়নে তুমি যে এছটা লগাই দিলে কি হ'ব তোমাৰ বাছ এইটো একে থাকিব ইয়াৰ মিনিঙে চেঞ্জ হ'ব অৰ্থ গৈ পেলাই অনৰ্থ হ'বগৈ ঠিক আছে চ' সেইকাৰণে গ্ৰেমাৰিয়ানসকলে কৈছে যে যেতিয়া এটা ৱৰ্ডৰ শেষত এছ থাকিব তাৰ লগত এছটো ৰিপিটেশ্যন নহ'ব কাৰণে ES এটা লগাই দিয়া হ'ব কি লগাই দিয়া হ'ব ES লগাই দিয়া হ'ব চ' কি হ'ব তোমাৰ বাছেছ ক্লাছেছ ডিছ হ'লে তোমাৰ ডিছেছ হয়নে টেক্স হ'লে মানে টেক্সেছ হ'লে মানে কি হ'ব টেক্সেছ লগালে নহ'ব হয়নে চ' কি আমি এছ লগাব লাগিব মানে টেক্সেছ লগাব লাগিব অ'কে টেক্সেছ কেটছ আছে CATCH কেটছ আছে কি হ'ব তোমাৰ কেটছেছ হয়নে CATCHES হ'ব কি হ'ব তোমাৰ কেটছেছ কৰিব লাগিব অ'কে চাব বক্স আছে বক্স থাকিলে কি হ'ব বক্সেছ কি হ'ব ৰিপিটেশ্যন নহ'ব এটা তাত তুমি লগাব লাগিব গম পালো এতিয়া চা গম পাই গ'লো মজাকে হ'বনে অ'কে চাব বেঞ্চ আছে বেঞ্চেছ গ্লাছ আছে গ্লাছেছ ক্লাছ আছে ক্লাছেছ কি হ'ব ক্লাছেছ ব্ৰাছ আছে ব্ৰাছেছ কি হ'ব তোমাৰ ব্ৰাছেছ অ'কে চ' এইবিলাক কি হ'ল আমাৰ কাৰেক্ট আনচাৰ হৈ গ'ল ছাৰ এইখিনিলৈকে গম পাই গ'লো নেক্সট দেখাওক নেক্সট কৈছে যে কেতিয়াবা কি কৈছে কেতিয়াবা চাবা যদি এটা ৱৰ্ডৰ শেষত CH থাকে মই ক'লোৱে কি হ'ব তোমাৰ CH থাকিলে কি ক'লো মই CH থাকিলে কেতিয়াবা ক হয় কেতিয়াবা চ হয় ঠিক আছে CH থাকিলে কেতিয়াবা চ হয় কেতিয়াবা ক হয় এতিয়া আমাক এবাৰ দেখাই দিয়ক প্লিজ কি দেখাই দিয়ক CH থাকিলে ক আৰু চ হ'লে যে আমি কি লগাব লাগে চোৱা CH টো তোমাৰ দুটা ধৰণে ইউজ হয় এটা কোৱা হয় তোমাৰ চ আৰু এটা হয় তোমাৰ ক চ বুলি কেতিয়া কোৱা হয় এটাক তোমাৰ চ বুলি কয় আৰু এটা কি বুলি কয় তোমাৰ ক বুলি কয় ক বুলি পঢ়া হয় ঠিক আছে যেনেকৈ ছাৰ মনাৰ্ক যেনেকৈ ছাৰ ষ্টমাক মানে পাকস্থলী ষ্টমাক যেনেকৈ ছাৰ ARC ARC ওকে ছাৰ শ্বৰ্ট হ'লেনো কি আছে শ্বৰ্ট আছে ৱাটচ ঘড়ী ৱাটচ CH থাকে নে লাষ্টত আছে ছাৰ CH ৱাটচ তাৰপৰা তোমাৰ কি হ'ব বেঞ্চ চ' এইবিলাকৰ লগত আমি কি কৰিব লাগিব এইবিলাকৰ লগত আমি কি কৰিব লাগিব ES লগাব লাগিব আৰু তোমাৰ ক বিলাকৰ লগত সদায় আমি S লগাব লাগিব ঠিক আছে ক বিলাকৰ লগত আমি সদায় কি লগাব লাগিব ছাৰ ES লগাব লাগিব হৈ গ'ল ইয়াত কি ক'লে আপুনি ইয়াত ক'লে যে লগাব লাগিব ৱাটচেছ ES ইয়াত হ'ব আপোনাৰ ৱাটচেছ ES ইয়াত হ'ব ES আৰু ছাৰ যদিহে ক বুজাবলৈ হয় ক বুজালে কিন্তু অকল নৰ্মেলি S লগালে হ'ব নৰ্মেলি কি লগাব লাগিব S লগালে হ'ব আৰু যদি ক চ বুজাই তেতিয়াহ'লে কি লগাব লাগিব CH লগাব লাগিব গম পালো নে হ'ব ৱৰ্ড দেখিবা যদি বুজিছা বোলে CH আছে চ বুজাইছে ES লগোৱা যদি ক বুজাইছে কি লগাবা S লগাবা মনাৰ্ক ওকে চ আৰু ক ওকে ছাৰ ওকে ডান এতিয়া আহিলে ছাৰ যদিহে লাষ্টৰ আখৰ যদি ভাৱেল হয় যদিহে লাষ্টৰ আখৰ যদি কনচনেণ্ট হয় তেতিয়া কি কৰিব লাগিব তেনেকুৱা ৰুল থাকে নে ইয়েছ তেনেকুৱা ৰুল থাকে যদিহে লাষ্ট লেটাৰটো তোমাৰ কি হয় যদিহে লাষ্ট লেটাৰ যদিহে তোমাৰ লাষ্ট লেটাৰ কি হয় যদিহে লাষ্ট লেটাৰ তোমাৰ ভাৱেল হয় যদিহে লাষ্ট লেটাৰ ভাৱেল হয় তাৰ লগত কি লাগিব যদিহে তোমাৰ লাষ্ট লেটাৰ কনসনেন্ট হয় লাষ্ট লেটাৰ কনসনেন্ট হয় তেতিয়া কি লগাব লাগিব যদি তোমাৰ লাষ্ট লেটাৰ যদি ভাৱেল হয় তেতিয়া তুমি কি লগাব লাগিব ঠিক আছে ওকে লাষ্ট লেটাৰ ভাৱেল তাৰমানে তুমি ধৰি লোৱা লাষ্ট লেটাৰ তুমি O আছে ঠিক আছে লাষ্ট লেটাৰ তোমাৰ কি আছে O আছে ঠিক আছে ওকে চোৱা লাষ্ট ভাৱেল লেটাৰ হৈ গ'ল তাৰ পাছত যদি O থাকে ঠিক আছে লাষ্ট লেটাৰ বোলে ভাৱেল আছে ওকে ভাৱেল আছে লাষ্ট লেটাৰ আৰু তাৰ পাছতে বোলে O আখৰটো আছে কি আছে O আখৰটো আছে ঠিক আছে ভাৱেল লগত কি আছে O আছে ঠিক আছে আকৌ বোলে কৈছে যে লাষ্ট লেটাৰ বোলে কনসনেন্ট আছে লাষ্ট লেটাৰ কি আছে কনসনেন্ট আছে আৰু কনসনেন্ট থকাৰ পাছত বোলে লাষ্ট লেটাৰ O আছে ছাৰ নাই বুজা কি কৈছে ৰেডিঅ'
ৰেডিঅ দুইটা ভাৱেল হয় হ'ব একো নাই যদিহে লাষ্ট লেটাৰটো আগৰ লেটাৰ যদিহে তোমাৰ কেনেবাকে ভাৱেল হয় সো আইটো ভাৱেল হৈ গ'ল নে ওকে সো আই পাছত যদি ও থাকে ঠিক আছে হৈ গ'ল স্যাৰ তাৰপৰা কওক মেংগো মেংগো কি আছে মেংগো মেংগো MANGO মেংগো মেংগোটো কি হয় স্যাৰ মেংগোটো ওটো হয় বাৰু ও লেটাৰ হৈ গ'ল গম পালো এই ও আগৰটো কি ও আগৰটো জি সো জিটো কি হয় কনসোনেন্ট লেটাৰ হয় না জি কনসোনেন্ট লেটাৰ সো কনসোনেন্ট হলে মানে কি হ'ব লাগিব কৈছো যে মই মেংগো চোৱা মেংগো এই ওটো হৈ গ'ল ভাৱেল কিন্তু ভাৱেলৰ আগৰটো কি হ'ল কনসোনেন্ট সো কনসোনেন্টৰ প্লাস যদি ও হয় তেতিয়াহলে কি হ'ব তেতিয়া তোমাৰ কি হ'ব ES লাগিব তেতিয়া তোমাৰ কি লাগিব ES লাগিব কেনেকে স্যাৰ এইটো মেংগো মেংগো প্লাস ES কি হ'ব মেংগোস কি হ'ব স্যাৰ মেংগোস হৈ গ'ল মেংগোস ওকে স্যাৰ ৰেডিঅ কি হ'ব ৰেডিঅ কি হ'ব ৰেডিঅস অকল এস লাগিব ৰেডিঅ কি লাগিব অকল এস লাগিব কি হ'ব তোমাৰ ৰেডিঅস গম পালো স্যাৰ আপুনি ক'লে যে ভাৱেল যদি লাষ্টৰ আখৰ যদি ও হয় আৰু এই ওটোৰ আগৰ আখৰ যদি ভাৱেল হয় তেতিয়া ES লাগিব ওকে লাষ্টৰ আখৰ যদি ও হয় তাৰ আগৰ আখৰ যদি কনসোনেন্ট হয় তেতিয়া তাৰ লগত অকল এস লাগিব ওকে ৰেডিঅস মেংগোস পটেটো টমেটো ভলকেনো হিৰো মস্কিটো মানে এইবিলাক কি হয় লাষ্ট লেটাৰ কি হ'ব তোমাৰ কনসোনেন্ট আৰু তাৰ পাছত হৈ গ'ল ও তাত লাগিব ES আৰু যদি তোমাৰ লাষ্ট লেটাৰ যদি হয় ভাৱেল তাৰ পাছত লেটাৰ যদি ও হয় তাৰ লগত সদায় কি লাগিব স্যাৰ ও লাগিব হ'বনে ওকে the word which end with o and related with science and technology form they are plural by adding s okay যদি তোমাৰ science and technology wordও হয় লাষ্টত যদি তোমাৰ ও থাকে তেতিয়া কি লাগিব অকল s লাগিব ঠিক আছে সো এই পিডিএফ চোৱা এই পিডিএফ 399 বহুত কমে হৈছে ঠিক আছে এই পিডিএফ ৰ দাম 399 বহুত কম হৈছে ওকে নেক্সট ওয়ান নেক্সট কৈছে যে স্যাৰ যদিহে ভাৱেল লেটাৰ থাকে লাষ্টত যদিহে ভাৱেল লেটাৰ থাকে মানে কি ধৰা এতিয়া মোক ক'লে আপুনি যে ও লাষ্ট লেটাৰ তাৰ আগৰ যদি ভাৱেল এতিয়া কক যে লাষ্ট লেটাৰ যদি y হয় কি হয় লাষ্ট লেটাৰ যদি y হয় লাষ্ট লেটাৰ বোলে y লাষ্ট লেটাৰ y তাৰ আগৰটো যদি ভাৱেল হয় তেতিয়া ইয়াক আমি প্লুৰেল কেনে কৰিম লাষ্ট লেটাৰ বোলে স্যাৰ y তাৰ আগত বোলে আছে কনসোনেন্ট ইয়াক আমি কেনে কৰিম ইয়াক আমি কেনেকৈ প্লুৰেল কৰিম ওকে চোৱা ভাৱেলৰ আগত যদি y থাকে তেতিয়া তাক কি কৰিব লাগিব মাত্ৰ s লগাব লাগিব যদিহে তোমাৰ লাষ্ট লেটাৰ y থাকে যদিহে তাৰ আগত কনসোনেন্ট হয় তেতিয়া কি তোমাৰ কি হৈ যাব চেঞ্জ হৈ যাব y টু IES হৈ যাব y টু কি হৈ যাব স্যাৰ IES হৈ যাব স্যাৰ কেনেকৈ নাই বুজা মংকি কৈ দিয়ক মংকিটো কি মংকিটো হৈ গ'ল তোমাৰ লাষ্ট আখৰটো স্যাৰ y হয় গম পালো লাষ্ট আখৰটো y তাৰ আগৰ আখৰটো বোলে ই আছে আগৰ আখৰটো ই মানে কি ইটো ভাৱেল ওকে সো কি হ'ব মংকিজ MONKEYS মংকিজ হৈ গ'ল ওকে এতিয়া কওক যে আপুনি যে ক'লে এতিয়া যদিহে বোলে কনসোনেন্ট থাকে কনসোনেন্ট থাকিলে তাৰ পাছৰ আখৰটো যদি y হয় তেতিয়া আপুনি ক'লে যে এই y টো বোলে IES হৈ যাব এতিয়া এটা এক্সাম্পল দিয়ক এক্সাম্পল ওয়ান লিডি LADY এই y আগৰ আখৰটো কি কনসোনেন্ট সো ই কি হৈ যাব তোমাৰ লেডিজ LADIES কি হৈ যাব স্যাৰ লেডিজ হৈ যাব গম পালে নে পালো স্যাৰ বেবি হলে কি হ'ব বেবি হলে কৈ দিয়ক BABY বেবি কি হৈ যাব স্যাৰ বেবিজ BABIES বেবিজ গম পালো নে স্যাৰ একদম গম পালো আৰ্মি হলে কি হ'ব স্যাৰ আৰ্মিজ আৰ্মিজ কি হ'ব আৰ্মিজ ARMIS ওকে ARMIS আৰ্মিজ বুঝি পাইছে 33 মিনিটস ঠিক আছে ওকে নেক্সট আৰু কিবা ৰুল আছে নি ইয়েস ৰুল আছে যেনেকে সাম অফ দ্য নাউন হুইচ এন্ড উইথ FE কি হৈ যাব তেতিয়া কি কৈছে যদিহে কিছুমান ৱৰ্ডৰ লাষ্টত কি থাকে F থাকে নহলে FE থাকে ওকে এটো এটা ৰুল মানে ইয়েস এটো এটা ৰুল যদিহে নাউনটোৰ লাষ্টত FE থাকে বা অকল F থাকে কি ক'লে যদিহে নাউনটোৰ লাষ্টত লাষ্ট লেটাৰ ওকে লাষ্ট লেটাৰ আমি কথা পাতি আছো এতিয়া লাষ্ট লেটাৰ বোলে কি থাকে বোলে F থাকে নহলে বোলে F আৰু E থাকে নহলে বোলে কি থাকে F আৰু E থাকে তেতিয়া কি হ'ব তেতিয়া বোলে এই F বা FE টো কি হৈ যাব বোলে স্যাৰ ই বোলে V plus ES হৈ যাব ই বোলে কি হৈ যাব ই V plus ES হলে চেঞ্জ হৈ যাব যেনেকে এক্সাম্পল ওয়াইফ কি হৈ যাব ই ওয়াইফ WIVES কি হৈ যাব V plus ES লাগি গ'ল নে F বা FE দৰকাৰ নাই ওয়াইফস হৈ গ'ল ওকে চা বোলে নাইফ আছে নাইফ কি হৈ যাব KNIFE কি হৈ যাব নাইফস ই ইমান সৰু সৰু কথা শিকাইছে আমাক ফাউন্ডেশন শিকাই আছো নাইফস KNIVES নাইফস হৈ গ'ল ঠিক আছে চা বোলে অকল F আছে বুলি কি বোলো ওয়াৰ্ডটো ওলফ পছলা দাঁত ভাঙিব কেতিয়াবা চাই লোৱা ওলফ কি হ'ব তোমাৰ ওলফস হয়নে
অল কি হ'ব তোমাৰ VES কি ক'লো মই FE থাকে যদিহে F থাকে সেই ৱৰ্ডটোৰ কি হ'ব তোমাৰ V + ES লৈ কনভাৰ্ট হৈ যাব লাষ্টৰ FE2 আৰু F2 নাইকিয়া হৈ পেলাই ইয়াৰ জেগাত কি হ'ব তোমাৰ V + ES হয়নে তাৰমানে VES টো আমি লগাই দিব লাগিব ছাৰ বুজি পালো মজা বুজি পালো ওকে ছাৰ নাউনৰ কিবা আৰু এটা আমাৰ স্লাইড আছে নেকি চাই লওঁ ওকে আছে ওকে তাৰপৰা কৈছে যে কি কৈছে আফটাৰ দিছ ৱৰ্ড FE আৰু FE ঠিক আছে আৰু কিছুমান ছাৰ এনেকুৱা ৱৰ্ড আছে বোলে সেই ৱৰ্ডখিনি বোলে F আৰু FE থাকিলেও F আৰু FE থাকিলেও তাহাঁতি বোলে অকল S হে লাগিব ওকে হয় নেকি প্ৰথমে আপুনি ক'লে যদি এটা ৱৰ্ড লাষ্টত F থাকে নহলে বোলে FE থাকে তেতিয়া বোলে V + ES হৈ যায় হৈ গ'ল তেন্তে মোক কৈ দেখাওক CHIEF চিফ চিফ কৈ দেখাওক কি হ'ব চিফ হৈ যাব নেকি নহ'ব ছাৰ এইবিলাক ৱৰ্ডত যেনেকৈ তোমাৰ চিফ বিলিভ ক্লিফ গ্ৰীফ চেফ হুফ ৰুফ গাল্ফ প্ৰুফ ষ্টাফ এইবিলাক ৱৰ্ডৰ লাষ্টত বোলে কি হ'ব অনলি তুমি চিম্পল এছ এটা যোগ কৰি পেলাই ইয়াক কি কৰিব লাগিব প্লুৰেল কৰিব লাগিব দেখিলানে দেখিলা তুমি চিফছ লিখি দিলে আকৌ নহ'ব হয়নে গাল্ফ তুমি ৰুফ আছে ন ৰুফটো কি হ'ব জাষ্ট তুমি কি কৰা RFF ৰ লগত চিম্পল কেছ এটা লগোৱা ই কি হৈ যাব ছাৰ প্লুৰেল হৈ গ'ল গম পালো নে ওকে গম পালো তাৰপৰা কৈছে যে some of the noun from they are plural by changing the inside vowel they are taken from Latin okay এতিয়া কৈছে যে কিছুমান বোলে এনেকুৱা ৱৰ্ড আছে তাক তুমি পাছফাল S by S লগাব দৰকাৰ নাই মাজৰ ভাৱেলটো চেঞ্জ কৰি দিয়া কি মাজৰ ভাৱেলটো এইটো আকৌ MAN মেন এই ৱৰ্ডটোত ভাৱেল কোনটো চা বোলে ভাৱেল এটো ভাৱেল চেঞ্জ কৰি দিয়া কি কৰিব লাগিব ইয়াক বোলে কৈ দিয়া MEN কৰি দিয়া ইয়াক কি কৰি দিয়া N কৰি দিয়া ভাৱেল চেঞ্জ হৈ গ'ল নে মেন হৈ গ'ল নে গম পালো নে আচ্ছা এই মাজৰ ভাৱেলটো চেঞ্জ কৰিলে কি হৈ যায় প্লুৰেল হৈ যায় ইয়েছ যেনেকৈ মেন মিন নহয় মেনে থাকিব ঠিক আছে কিন্তু এইটো পঢ়োতে অলপ টান পাবা WOMN তাৰমানে কি ওমেন মানে এজনী মাইকী মানুহ ইয়াক তুমি চেঞ্জ কৰা মাজৰ ভাৱেলটো অতৰাই পেলাই কি কৰিব লাগিব উইমেন কি হ'ব এইটো ছাৰ উইমেন হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ